গুড মৰ্ণিং। ফাইনেলি দক্ষিণ গুৱাহাটী পি.এড কলেজত এডমিশ্যন পালোঁ। বহুত ভাল লাগিছে, বহুত এনজাইটি আছিল। দুই এটা মই গভৰ্ণমেণ্ট এক্সাম দিছোঁ আগতে, কিন্তু কেতিয়াও ইমান ছিৰিয়াছলি দিয়া নাছিলোঁ। কিন্তু এইবাৰ ভাবিলোঁ বহুত বছৰ জীৱনৰ কটাই দিলোঁ এনেকৈ। এতিয়া অকণমান ছিৰিয়াছ হোৱা ভাল। প্ৰথমতে বি.এডটোৱে কৰি লওঁচোন, কেনেকুৱানো হয়। তাৰপিছত সেইটো ভাবিয়ে মই অকণ পঢ়িলোঁ, কিন্তু সদায় ভাবিছোঁ যে মই যিখিনি পঢ়িছোঁ সেইখিনি কমেই হয়। সদায় লাগি আছিল যে যোনখিনি মই এতিয়ালৈকে কৰিছোঁ বা যিমানখিনি পঢ়িছোঁ কম হয়। কিন্তু যেতিয়া মই এক্সাম দিব গ'লোঁ তেতিয়া লাগিলে আৰে ভালেই আহিছেচোন, মানে মই পাৰিছোঁ। মেবি এইবাৰ এক্সামটো অকণমান ইজিও আহিব পাৰে, সেইটো নকওঁ বাৰু, সেইকাৰণেও হ'ব পাৰে। ৱেষ্ট গুৱাহাটীত মই মেৰিট লিষ্টতে আছিলোঁ, কিন্তু মোৰ যিহেতু এজনী ছোৱালী আছে, ভাবিলোঁ এবাৰ ৰিস্ক লৈ লোৱা ভাল। যিহেতু আগতেও শুনিছোঁ যে বহুত ৱেইটিং লিষ্টৰ পৰাও পায়। মই ৱেইটিং লিষ্টত 5ত আছিলোঁ দক্ষিণ গুৱাহাটীত। তো তেনেকেই মই পালোঁ ছিট। দেখিলোঁ যে 10জন মানেহে পাইছিলে, তো সেইকাৰণে মোৰ পাই গ'লোঁ, মই সহজতে পাই গ'লোঁ। তো বহুত ভাল লাগিলে, বহুত গ্ৰেটফুল, বহুত থেংকফুল। ভগৱানৰ ওচৰত ভগৱানক বহুত থেংক ইউ কওঁ। আৰু লগতে মোৰ ফেমিলি, মোৰ ফ্ৰেণ্ডছো বহুত মোক পুছ আপ কৰিলে যে তুমি বি.এডটো কৰি লোৱা। যিহেতু বি.এডটো নকওঁ যে মই বি.এড নোহোৱাকৈ মানুহে একো কৰিব নোৱাৰে বা আৰু একোৱে অপশ্যন নাই, কিন্তু তথাপিও এটা স্কিল হয় বি.এডটো। বি.এড ল'লেও আমি বহুতখিনি টিচিং জবেই হওক, যিহেতু বহুত পষ্ট ওলায়, তো সেইবোৰো কৰিব পাৰোঁ। লগতে বেলেগ প্ৰিপাৰেশ্যনো কৰি যাম বাৰু, কিন্তু ভাবিছোঁ এটা ডিগ্ৰী থাকিলে কাৰো একো লোকচান নাই, তো এবাৰ পঢ়িয়ে লওঁ। তো মই সেই ফ্ৰেণ্ডছ বা ফেমিলি, মোৰ এক্স কলিগকো থেংক ইউ ক'ম যে মোক পুছ কৰিলে। নহ'লে চাগে মই বহুত, যিহেতু মৰাণত মোৰ ঘৰ, মই ইয়াত আহিছোঁ, তো বহুতখিনি বেগেজ লৈ আহিছোঁ। বহুত মানুহে গম পায় যে মই বি.এড কৰিবলৈ আহিছোঁ। যদি কিবা এটা হ'ল হয় তেন্তে আচলতে ফেচ কৰাটো টান হৈ গ'ল হয়। তো সেইখিনি যে যি হয় হ'ব, তই চেষ্টা কৰ, তুমি পাৰিবা, আপুনি পাৰিব। তো সেইকাৰণে মোৰ তেওঁলোকক বহুত 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 থেংক ইউ। মই এতিয়া জাৰ্ণি নিজৰ ষ্টাৰ্ট কৰিম বি.এড কলেজত। কেনেকুৱা কি হয়, বহুত এক্সাইটেড, লগতে বহুত ভয়ো। কাৰণ আগতে বি.এড কৰা বা ডি.এল.এড কৰা মোৰ ফ্ৰেণ্ডখিনি বা মোৰ কাজিনখিনিয়ে কৈছে, আৰু চবৰে নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ। এজনী দুজনী মানে কৈছে যে ইমানো বহুত বেছি ইমানো একো নহয়, ইমানো কষ্ট নহয়, পাৰিম। চাই লওঁ তথাপিও কেনেকুৱা হয়। চবৰে নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ থাকে বা কেপেবিলিটিজ চবৰে বেলেগ বেলেগ থাকে। তো কেনেকুৱা হয় শ্বেয়াৰ কৰিম। থেংক ইউ।